দ্বিঘাত সমীকৰণ অধ্যায় অনুশীলনী 4.4 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ প্ৰকৃতি নিৰ্ণয় কৰা, যদি বাস্তৱ মূল থাকে তেন্তে এইবোৰ উলিয়াবলৈ কৈছে। প্ৰকৃতি বুলি ক'লে আমাৰ আগতে ইণ্ট্ৰডাকশ্যন পাৰ্টত দিয়া আছে। প্ৰকৃতিৰ কাৰণে মই কিটো ফৰ্মুলা তোমালোকক দিছিলোঁ, b² - 4ac। এইখিনিত যদি ভেলুখিনি বহাই এ বি চিৰ মান, তেতিয়া যদি 0তকৈ ডাঙৰ হয় তেতিয়া কি হয়, বাস্তৱ মূল থাকে। যদি 0 হয় সমান মূল থাকে, আৰু 0তকৈ যদি সৰু থাকে কোনো বাস্তৱ মূল নাই বুলি মই আগতে আলোচনা কৰি থৈছোঁ। আৰু এইটোক আমি কি বুলি কৈছিলোঁ, বেদ নিৰাপক বিবেচিকা ডিছক্ৰিমিনেট ডি বুলি আমি দিছিলোঁ। এতিয়া কি কৰিম, সিহঁতৰ প্ৰকৃতি এতিয়া উলিয়াম। প্ৰথম 1 নম্বৰ কুৱেশ্যনটো আছে 2x² - 3x + 5 = 0। ইয়াত a ইকুৱেল কিমান আমাৰ, ইয়াত a হৈছে আমাৰ x² অহক, তো b হৈছে আমাৰ xৰ অহক কিমান আছে -3xৰ, আকৌ c কিমান আমাৰ ধ্ৰুৱক ৰাশি কনষ্টেণ্ট ভেলু 5। এতিয়া আমি প্ৰকৃতি নিৰাপক কৰিবলৈ কি এইটো ব্যৱহাৰ কৰিম। এতিয়া ইয়াত মানখিনি বহাই দিম। b ৰ ভেলু -3, স্কোৱাৰ আছে দিলোঁ 4, a ৰ ভেলু 2, c ৰ ভেলু 5। এতিয়া কিমান হ'ব আমাৰ -3² 9, -3² কৰিলে প্লাছ হয়, 4 2 = 8, 8 5 = 40, 9 - 40 কিমান হয় আমাৰ -31। মাইনাছ হোৱাৰ লগে লগে আমি এইটো 0তকৈ সৰু বুলি জানো। 0তকৈ সৰুটো আমাৰ কি হ'ব, প্ৰকৃতিত কোনো বাস্তৱ মূল নাই, এনেকৈ আমি লিখি দিব লাগে। নেক্সট এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, ইয়াত x² অহক কি a কিমান আছে আমাৰ 3, ইয়াত b কিমান আছে -4√3, আৰু c কিমান আছে আমাৰ 4। এতিয়া আমাৰ প্ৰকৃতি উলিয়াব কৈছে। প্ৰকৃতিৰ কাৰণে b² - 4ac, বা তোমালোকে দিও মনত ৰাখিবা, কেতিয়াবা প্ৰশ্নত তোমালোকে 1 মাৰ্কছৰ কাৰণে আহে, কেনেধৰণৰ প্ৰশ্ন আহে। যদি বাস্তৱ মূল আছে বুলি ক'লে d > 0, ডিটো লিখি দিয়া হয় b² - 4ac ঠাইত। এইকাৰণে এইটো d বুলি জানি থবা। এতিয়া b ৰ ভেলু বহাম আমি -4√3², আকৌ 4, a ৰ ভেলু 3, c ৰ ভেলু 4। এতিয়া -² কৰিলে আমাৰ প্লাছ 4² 16, √3² কৰিলে 3, 4 3 = 12, 12 × 4 48, আকৌ 16 × 3 48, -48 কিমান হয় ইকুৱেল টু 0। 0 আমাৰ হ'লে কি আছিলে, দুটা প্ৰকৃতিটো কি হ'ব, এটাকে দুটা সমান বাস্তৱ মূল আছে। যদি আমাৰ বাস্তৱ মূল আছে, কি কৈছিলে প্ৰশ্নটো, ইহঁতৰ মূলখিনিও আমাক উলিয়াবলৈ কৈছে। ইয়াত আমাৰ a b c অলৰেডি উলিয়াই থোৱা আছে, আমি ফৰ্মুলাত বহাই দিম। আকৌ দ্বিঘাত উত্তৰটো কি আছিল, x = -b প্লাছ মাইনাছ অফ b² - 4ac/2a এইটো। এতিয়া আমি b² - 4ac আমি কিমান পাই থৈছোঁ, 0। ইয়াত ডাইৰেক্ট 0 বহালে হ'ল। b ৰ ভেলু কিমান আমাৰ -4√3, এইটোৰ ভেলুটো আমাৰ 0, কাৰণ b² - 4ac 0 পালোঁ, বহাই দিলোঁ। 2, a ৰ ভেলু আমাৰ কিমান 3, ইয়াত কিমান হ'ল মাইনাছে প্লাছ হয় 4√3, আকৌ কিমান হ'ল 2 3 = 2 × 3, 2ৰে 4ক 2 টাইম গ'ল, আকৌ √3ৰে 3ক √3 মানে 2/√3 পালোঁ। আমাক দুটা মূল লাগে দ্বিঘাত সমীকৰণত, সেইকাৰণে কি হয় আৰু 2/√3 আৰু এবাৰ লিখি দিছে। এইটোৱে আমাৰ এনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, 3 নম্বৰটো 2x² - 6x + 3 = 0। ইয়াত a ইকুৱেল কিমান আমাৰ 2, b ইকুৱেল কিমান -6, c ইকুৱেল কিমান 3। প্ৰকৃতিটোৰ কাৰণে b² - 4ac বহাই দিম আমি। b ৰ ভেলু -6, স্কোৱাৰ দিলোঁ 4, a ৰ ভেলু 2, c ৰ ভেলু আমাৰ 3, -6 স্কোৱাৰ কৰিলে 36, 4 2 = কিমান হয় 8, 8 3 = 24, 6ৰ পৰা 4 গ'লে 2, 3ৰ পৰা 2 গ'লে আমাৰ 1, 12 পালোঁ। 12 হোৱাৰ লগে লগে আমাৰ কি হ'ল, 0তকৈ ডাঙৰ হ'লে আমাৰ কি হয়, বাস্তৱ মূল আছে। দুটা ভিন্ন
বাস্তৱ মূল আছে, বেলেগ হ'ব ইয়াৰ বাস্তৱ মূল দুটা, কিন্তু সমান বুলি ক'লে দুটা এইকাৰণে সমান হৈছে। এইটো চোৱা সমান বাস্তৱ থকাৰ কাৰণে মূল দুটা আমাৰ সমান হৈছে। ইয়াত আকৌ কি হ'ব, আমাৰ দুটা ভিন্ন বাস্তৱ মূল থাকিব। কেনেকৈ থাকিব চোৱা, আকৌ A B C উলিয়াই থোৱা আছে। আমি আকৌ দীঘল উত্তৰ বহাই দিম। কি আছিলে, x = -b প্লাছ মাইনাছত b² - 4ac বাই 2a। এইখিনিত আমি বহাই নাথাকোঁ, b² - 4ac আমি অলৰেডি ওলাই থৈছোঁ কাৰণে ইয়াত বহাই দিম 12। আৰু b ৰ ভেলু কিমান আমাৰ -6 প্লাছ মাইনাছ ইয়াৰ ভেলুটো আমাৰ 12। কেলকুলেশ্যন কৰি সময় লছ কৰিব নালাগে, ডাইৰেক্ট আমাৰ বহাই দিব লাগে। 2a ৰ ভেলু কিমান আমাৰ 2। এতিয়া মাইনাছে মাইনাছে এইটো কি হ'ল, +6 হ'ল। এইটো √12টো আমি কি লিখিব পাৰোঁ, 4 × 3, 2 2 জাৰ 4। আকৌ 6 প্লাছ মাইনাছ 4ৰ বৰ্গমূল 2, √3 নাই, √3টো থাকি আহিলে আৰু 4। আৰু ইয়াৰ পৰা কি কমন আহিব আমাৰ 2, যদি কমন আৰু 3 প্লাছ মাইনাছ √3/4। 2ৰে 4 আকৌ কিমান যায়, 2 টাইম যায়। এতিয়া চোৱা, এবাৰ প্লাছত লিখিম, 3 + √3/2 হ'ল, আকৌ কমা 3 মাইনাছটো আমি লিম 3 - √3/2। এতিয়া ভিন্ন আমাৰ দুটা বাস্তৱ মূল পালোঁ। এইটোকে আমাক উলিয়াবলৈ কৈছে। এতিয়া নেক্সট আমাৰ 4 নম্বৰটো চাওঁ। কি দিছে 4 নম্বৰটো, 9x² - 6x + 1 = 0। ইয়াত a = 9, b = আমাৰ কিমান -6, c = 1। প্ৰথমে আমি প্ৰকৃতিটো ওলাই ল'ম। প্ৰকৃতিটোৰ কাৰণে b² - 4ac। তেতিয়া b ৰ ভেলু -6 হোল স্কোৱাৰ দিলোঁ, 4a ৰ ভেলু আমাৰ কিমান 9, c ৰ ভেলু 1। 6 - 6 স্কোৱাৰ কৰিলে 36, 4 9 জাৰ 36 × 1 36 হ'ল। তেনেহ'লে 0, এইটো কি হ'ল আমাৰ 0 হ'ল। 0 হোৱাৰ লগে লগে আমাৰ কি হ'ল, দুটা সমান বাস্তৱ মূল আছে। এতিয়া চোৱা, দুটা সমান বাস্তৱ মূল থাকিলে আমাৰ আকৌ ইয়াৰ মূল দুটা উলিয়াব লাগে। কি, x = -b প্লাছ মাইনাছত b² - 4ac/2a। এতিয়া মাইনাছ b ৰ ভেলু কি -6 বহালোঁ, প্লাছ মাইনাছ b² - 4ac আমি অলৰেডি ওলাই থৈছোঁ কি 0। 0টো √over কৰিলে আমাৰ 0 আৰু 2 × 9, a ৰ ভেলু 9, মাইনাছে মাইনাছে +6, এইটো 0টো লিখাৰ আৰু প্ৰয়োজন নাই। 2 9 জাৰ কিমান, বা 2 × 9 কৰি দিওঁ, 18 নিলিখাকৈ। 2ৰে 6ক 3 টাইম, আকৌ 3ৰে 9ক 3 টাইম, কিমান গ'ল 1/3। দুটা সমান বুলি কোৱাৰ কাৰণে এইটো 1/3 আৰু এবাৰ আমি লিখি দিছোঁ। এইটো x = এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া আমাৰ 5 নম্বৰটো চোৱা, 3x² - 5x + 12। ইয়াত a = কিমান আমাৰ 3, b = -5, c = আমাৰ 12। এতিয়াকে আমাৰ প্ৰকৃতি ওলাবলৈ b² - 4ac। b ৰ ভেলু কিমান আমাৰ -5 স্কোৱাৰ আছে দিলোঁ, 4, a ৰ ভেলু আমাৰ 3, c ৰ ভেলু আমাৰ 12। এতিয়া -5 স্কোৱাৰ কিমান হ'ব 25, এইটো কিমান হ'ব 4 3 × 12, 12 12 144। এতিয়া 25ৰ পৰা -144 গ'লে কিমান হ'ব আমাৰ 14ৰ পৰা 5 গ'লে 9 -119। এইটো হৈছে আমাৰ 0তকৈ সৰু। 0তকৈ সৰু হ'লে আমাৰ কোনো বাস্তৱ মূল নাই। ঠিক তেনেদৰে 6 নম্বৰটো চোৱা, x² + x + 1 = 0 আছে। ইয়াত কি আছে, a = আমাৰ কিমান 1, b = 1, c = আমাৰ 1। তেতিয়া আমাৰ প্ৰকৃতি কি হ'ব, b² - 4ac, b ৰ ভেলু 1 স্কোৱাৰ দিলোঁ, 4, a ৰ ভেলু 1, c ৰ ভেলু 1 বহালোঁ, 1 স্কোৱাৰ কৰিলোঁ 1, 4 × 1 = 4। 1ৰ পৰা 4 গ'লে কিমান -3। -3 হোৱাৰ লগে লগে 0তকৈ সৰু হ'ল। 0তকৈ সৰু হ'লে আমাৰ কি কোনো বাস্তৱ মূল নাই। এইটো আমাৰ এনচাৰটো। এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা।
x square minus 2 root 3x minus 9 equal to 0. Then হলে আমার a equal here 1, b equal minus 2 root 3, c equal to আমার minus 9 আছে। এতিয়া আমার প্রকৃতিটো প্রথমে ওলাইলাম। প্রকৃতি কি b square minus 4ac, b এর ভ্যালু minus 2 root 3 all square 4, a এর ভ্যালু 1, c এর ভ্যালু minus 9, minus square করলে plus 2 square করলে 4 root 3 square করলে আমার 3, এখন মাইনাসে মাইনাসে প্লাস 4 1 গুণ 4 4 9 গুণ 36। এতিয়া চোৱা 4 3 12 প্লাস 36 কিমান হল 848 48 হলে আমাৰ 0তকৈ সৰু হল 0তকৈ সৰু হল 0তকৈ ডাঙৰ হল 0তকৈ ডাঙৰ হলে আমাৰ কি হয় দুটা ভিন্ন বাস্তৱ মূল আছে। এতিয়া বাস্তৱ মূল থাকিলে আমাক ইয়াৰ মূলখিনি ওলাব কৈছে a b c অলৰেডি ওলাই থোৱা আছে। তেনেহ'লে x ইকুৱেল আমাৰ মাইনাছ b প্লাছ মাইনাছ অফ ৰুট অভাৰ অফ b স্কুৱাৰ মাইনাছ 4ac বাই 2a, b স্কুৱাৰ মাইনাছ 4ac অলৰেডি ওলাই থৈছোঁ 48, আমি ডাইৰেক্ট বহাই দিম। আৰু b ৰ ভেলু কিমান আছে মাইনাছ অলৰেডি আছে মাইনাছ 2 ৰুট 3 প্লাছ মাইনাছ b স্কুৱাৰৰ মাইনাছ 4ac ৰ ভেলু 48, আকৌ 2a এর ভ্যালু আমার 1, মাইনাসে মাইনাসে প্লাস 2 ৰুট 3 হল। আকৌ 48 টো আমার কেনেকৈ কৰিব পাৰো 16 ইনটু 3 কৰিলে আমার 48 হয় 2 1 গুণ 2, আকৌ 2 ৰুট 3 16 ৰ বৰ্গমূল 4, এনেকৈ 4 ৰুট 3 আমি লিখিব পাৰো। তাৰপিছত ইয়াৰ পৰা আমি 2 এটা কমন আনিম, 2 এটা কমন আনিলে কিমান হ'ব ৰুট 3 প্লাস মাইনাস 2 ৰুট 3 বাই 2, 2 2 কেনসেল। এতিয়া আমি এবাৰ প্লাসত ৰাখিম এবাৰ মাইনাসত এনেকৈ, তেতিয়া কিমান হ'ব ৰুট 3 প্লাস 2 ৰুট 3 কিমান হল আমার 3 ৰুট 3, আকৌ ৰুট 3 মাইনাস 2 ৰুট 3 মাইনাস ৰুট 3, এইটো হল আমার এনসারটো। পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।